নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাধুৰীমাই জীৱনৰ ইটো সিটো চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে আপলোড কৰিছোঁ। চাই থাককচোন। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰেগনেঞ্চি টেষ্ট কৰোঁতে সদায় লাষ্ট মেনষ্ট্ৰুৱেশ্যনৰ ডেটটো মনত ৰাখিবলগীয়া হয়। বিশেষকৈ ডক্টৰেই হওক বা যিয়েই নহওক, প্ৰেগনেণ্ট হয়নে নহয় বা প্ৰেগনেঞ্চিৰ কিমান টাইম হৈছে, কিমান মাহ হৈছে, এইটো জানিবলৈ সদায় LMP অৰ্থাৎ লাষ্ট মেনষ্ট্ৰুৱেশ্যনেল পিৰিয়ডৰ যিটো ডেট, সেই ডেটটোৰ কথা সোধে। আৰু মোৰ লাষ্ট মেনষ্ট্ৰুৱেশ্যনৰ ডেট আছিল ফেব্ৰুৱাৰী 10 তাৰিখ আৰু মই প্ৰেগনেঞ্চিৰ ৰিজাল্টটো গম পাইছিলোঁ এপ্ৰিলৰ 13 তাৰিখে। গতিকে চাওকচোন, ফেব্ৰুৱাৰী 10 তাৰিখে মোৰ লাষ্ট পিৰিয়ড হৈছিল মোৰ, কিন্তু মাৰ্চত নহ'ল আৰু এপ্ৰিলৰ 13 তাৰিখে মই পজিটিভ বুলি গম পাইছোঁ। তেনেহ'লে মোৰ সম্পূৰ্ণ কি হ'ল, 2 মাহ হ'ল। 2 মাহৰ পিছতহে মই গম পাইছোঁ যে মই প্ৰেগনেণ্ট। কিন্তু সাধাৰণতে যিবিলাকৰ মেন্স ৰেগুলাৰ হয় সেইবিলাকৰ এটা মাহৰ পিছতে 2-3 দিন যদি মেন্স 2-3 দিনৰ পিছতো যদি ডেটতকৈ 2-3 দিনৰ পিছতো যদি মেন্স নহয়, তেতিয়া তেওঁলোকে প্ৰেগনেণ্ট হয়নে নহয় সেইটো গম পাই যায়। কিন্তু মোৰ ক্ষেত্ৰত মোৰ মেন্স ইৰেগুলাৰ হৈছিল লাষ্টৰ ফাললৈ আৰু সেইকাৰণেহে ফেব্ৰুৱাৰীত হৈ মাৰ্চত যেতিয়া নহ'লোঁ, তেতিয়া মই টেষ্ট কৰিছিলোঁ, কিন্তু টেষ্টত নিগেটিভ আহিল আৰু মই ভাবিলোঁ নিশ্চয় মোৰ কিবা এটা খেলি মেলি হৈছে। আৰু সেইটো সময়ত মই আগৰ পৰাই যোগাসন প্ৰাণায়াম এইবিলাক কৰি আছিলোঁ আৰু যেতিয়া মই মাৰ্চত নহ'লোঁ, তেতিয়াৰ পৰা মই আৰু বেছিকৈ যোগাসন প্ৰাণায়াম ব্যায়াম এইবিলাকত বেছি সময় দিবলৈ লাগিলোঁ। আৰু তেনেকৈ যেতিয়ালৈকে মই প্ৰেগনেণ্ট বুলি গম পোৱা নাছিলোঁ, সেইদিনাখনলৈকে মই এই ব্যায়ামবিলাক প্ৰাণায়ামবিলাক যোগাসনবিলাক কৰি আছিলোঁ। কিন্তু জানি বুজি কেতিয়াও যিসকলে প্ৰেগনেঞ্চিৰ বাবে প্লেনিং কৰি আছে, তেওঁলোকে কিন্তু এনেকুৱা ধৰণৰ হাৰ্ড এক্সাৰচাইজ, ফিজিকেল এক্সাৰচাইজ, যোগাসন প্ৰাণায়াম এইবিলাক কৰিব নালাগে। এইবিলাকৰ পৰা অলপ দূৰত থাকিব লাগে, যিসকলে প্ৰেগনেঞ্চিৰ বাবে প্লেনিং কৰি আছে আৰু যিসকলৰ মেন্স ৰেগুলাৰ হয়। যেতিয়া মই পজিটিভ বুলি ৰিজাল্টটো গম পালোঁ, সেইদিনা আছিল 2020 গৰু বিহুৰ দিনা। আৰু যিহেতু বিহু আৰু তাতে গৰু বিহুৰ দিনা যথেষ্ট কাম হয় আৰু ৰাতিপুৱাতে মই পজিটিভ ৰিজাল্ট পাইছিলোঁ যদিও যথেষ্টখিনি কাম বন কৰিছিলোঁ, মনৰ ফূৰ্তিতে হওক বা গৰু বিহু বুলিয়েই হওক। আৰু বিশেষকৈ মই তললৈ হাৱলি ঘৰ সৰা, ঘৰ মচা এইখিনি কাম বহুত কৰিছিলোঁ, কিন্তু পৰাপক্ষত এইখিনি কাম কৰিব নালাগে। প্ৰেগনেঞ্চিৰ টাইমত বিশেষকৈ তললৈ চাপৰি আৰু তলপেটত প্ৰেছাৰ পৰা ধৰণৰ কোনো কাম কৰিব নালাগে। আৰু এটা কথা, এই যে মই ক'লোঁ গৰু বিহুৰ দিনা ৰাতিপুৱা মই প্ৰেগনেণ্ট বুলি গম পালোঁ, সেইদিনা মই এটা কিটহে, এটা প্ৰেগা নিউজৰ কিটহে ইউজ কৰিছিলোঁ। কিন্তু এটাত মোৰ অলপ ডাউট থাকিলে, কিয়নো এটা কিটে নিশ্চয়তা প্ৰদান কৰিব নোৱাৰে, কেতিয়াবা ভুল ৰিজাল্টো ওলাব পাৰে। সেইকাৰণে মই আকৌ পিছদিনাখন 2টা কিট ইউজ কৰি চাইছিলোঁ যে সঁচাকৈ মোৰ কনচিভ হৈছেনে নাই হোৱা, আৰু 2টা কিটতে পজিটিভ ৰিজাল্ট ওলাইছিলে। আৰু তেতিয়া মই কনফাৰ্ম হ'লোঁ আৰু তাৰ 2 দিনমানৰ পিছতে ডক্টৰৰ ওচৰত গ'লোঁ। যিহেতু মই কৈছোঁ মোৰ লাষ্ট পিৰিয়ডছৰ ডেট বেলেগ আছিলে আৰু সেইমতে হিচাপ কৰিলে মোৰ কনচিভ হোৱাৰ প্ৰায় 2 মাহেই হয়। আৰু সেইটো নিশ্চয়তা নিশ্চিত হ'বৰ বাবে ডক্টৰে কনফাৰ্ম হ'বৰ কাৰণে মোক তেতিয়াই এটা আল্ট্ৰাচাউণ্ড কৰিবলৈ দিছে, ছ'ন'গ্ৰাফি এটা কৰিবলৈ দিলে। আৰু প্ৰায় গৰু বিহুৰ পৰা প্ৰায় 7 দিনৰ পিছত, অৰ্থাৎ যিদিনা মই পজিটিভ গম পাইছিলোঁ তাৰ পৰা প্ৰায় 7 দিনমানৰ পিছত মই ছ'ন'গ্ৰাফি কৰিছিলোঁ আৰু তেতিয়া ৰিজাল্ট ওলাইছিল যে মই মোৰ বেবীটোৰ যিটো মই কনচিভ কৰিছোঁ তাৰ এজ হৈছিল 4-5 সপ্তাহমান, অৰ্থাৎ এমাহ হৈছিল প্ৰায়। এতিয়া এইখিনিতে কৈ থওঁ যে আল্ট্ৰাচাউণ্ডত মোৰ বেবীটোৰ এজ 4 সপ্তাহ 5 সপ্তাহ এনেকুৱা হৈছিলে আৰু সেই তেতিয়াতে হাৰ্টবিটটো গম পোৱা গৈছিলে। বহুতে এইটো কথা নাজানে যে হাৰ্টবিটটো কেতিয়া পায়, কিন্তু মোৰ ক্ষেত্ৰত মই পাইছিলোঁ যে 4 সপ্তাহ 5 সপ্তাহ হওঁতেই বা কনচিভ হোৱা এমাহ হওঁতেই বেবীৰ হাৰ্টবিট আহিছিলে। গতিকে হাৰ্টবিটটো তেনেহ'লে চাবৰ কাৰণে 1.5 মাহ বা 1 মাহ সময় লাগে, কিন্তু তাতকৈ কম সময়ত বেবী হাৰ্টবিট নাহে। অৰ্থাৎ যদি যিসকলৰ মেন্স ৰেগুলাৰ হয় আৰু যিসকলে গম পাইছে যে তেওঁলোকৰ মেন্স লেট হোৱাৰ 2 দিন পাৰ হৈ গৈছে আৰু টেষ্ট কৰোঁতে পজিটিভ ওলাইছে,
তেতিয়া কিন্তু যদি তেওঁলোকে আল্ট্ৰাচাউণ্ড কৰে তেওঁলোকৰ হাৰ্টবিট নাপাব আৰু ডক্টৰেও ইমান কম সময়ত আল্ট্ৰাচাউণ্ড কৰিবলৈ নিদিয়ে যদি কোনো ক্ৰিটিকেল কণ্ডিশ্যন নহয় আৰু মোৰ ক্ষেত্ৰত এইকাৰণে দিছিলে কাৰণ মোৰ লাষ্ট মেনষ্ট্ৰুৱেশ্যনৰ ডেটটো আছিল ফেব্ৰুৱাৰী 10 তাৰিখ আৰু মই কনচিভ হৈছে বুলি গম পাইছিলোঁ এপ্ৰিলৰ 13 তাৰিখ মানে গতিকে মোৰ বেবী একচুৱেলি কেতিয়া কনচিভ হৈছে সেইটো জানিবৰ বাবেহে ডক্টৰে আল্ট্ৰাচাউণ্ড কৰিবলৈ দিছিলে আৰু এটা কথা মাৰ্চত যে মই পুনৰ কৈছোঁ মাৰ্চৰ যেতিয়া মেন্সৰ ডেট পাৰ হৈ গৈছিল তেতিয়া মই টেষ্ট কৰিছিলোঁ কিন্তু তেতিয়া মোৰ পজিটিভ অহা নাছিলে নিগেটিভ আছিল এইখিনিলৈকে ঠিকে আছিল এইখিনিলৈকে মই কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা নাছিলোঁ কিন্তু সেয়া যিখিনি মই সমস্যা পালোঁ সেয়া আৰম্ভ হ'ল ঠিক পজিটিভ বুলি ৰিজাল্ট পোৱাৰ প্ৰায় 15-20 দিনমানৰ পাছতহে মোৰ কিছুমান সমস্যাৰ সৃষ্টি হ'ল বা কিছুমান মই সমস্যা ফেচ কৰিলোঁ বিশেষকৈ মই একেবাৰে খোৱা বোৱা কৰিব পৰা নাছিলোঁ একো গোন্ধই সহ্য কৰিব মই পৰা নাছিলোঁ আনকি দালি বনোৱা কুকাৰৰ যেতিয়া চিটি বাজে ভাতৰ যেতিয়া চিটি বাজে তেতিয়া মই একেবাৰে সহ্য কৰিব পৰা নাছিলোঁ মোৰ উকালি আহি গৈছিল আৰু পেটত যি আছিল চব বমি হৈ ওলাই আহিছিল আৰু ইয়াৰ বাবে মই চাহ বিস্কুট সেইবিলাক পাতলকৈ খাব পাৰিছিলোঁ কিন্তু বেছি সময় মোৰ পেটত সেইখিনি নৰৈছিল ওলাই আহিছিল আৰু ডক্টৰে তাৰ কাৰণে টেবলেট দিছিল কিন্তু টেবলেটেও মোক কামত দিয়া নাছিল টেবলেটো ওলাই আহিছিল খাব নোৱাৰাৰ বাবেই হওক বা প্ৰেগনেঞ্চিৰ কাৰণেই হওক মই কিন্তু একেবাৰে দুৰ্বল হৈ গৈছিলোঁ আৰু খুব এলাহ ভাৱ এটা আছিল চকু মেলিবৰ মন যোৱা নাছিল শুইয়ে থাকিম এনেকুৱা ধৰণৰ এটা ভাৱ আহিছিল আৰু মই শুইয়ে আছিলোঁ প্ৰেগনেঞ্চি আৰম্ভৰ পৰা 3.5 মাহমানলৈকে মই শুইয়ে যেন সময়বোৰ কটাই দিলোঁ সেনেকুৱা ধৰণৰ হৈছিলে আৰু কেতিয়াবাহে মানুহজনে খুব জোৰ জবৰদস্তি মোক বাহিৰত অলপ ফ্ৰেছ এয়াৰ পাম বুলি আবেলি সময়ত বাহিৰত বহিবলৈ দিছিলে আৰু মাজে সময়ে নাৰিকলৰ ডাব পানী সেয়া খাইছিলোঁ সেয়া খাই যথেষ্ট ফ্ৰেছ লাগিছিলে আৰু মাজে মাজে অকণমান খোজো কাঢ়িছিলোঁ তেতিয়া যদিও এলাহ লাগি আছিলে কাৰণ সেইখিনিও নকৰিলে মোৰ হয়তো আৰু বেছি এলাহ লাগি যাব অকল শুইয়ে থাকিব লাগিব শুইও মোৰ গা বিষোৱা যেন লাগি গৈছিল কিন্তু উপায় নাছিল মই উঠিবই পৰা নাছিলোঁ ভাবিলে আজিও বৰ কিবা লাগি যায় আৰু সেইটো সময়ত মই এটা কথাই চিন্তা কৰি আছিলোঁ কেনেকৈ মোৰ এই ফাৰ্ষ্ট 3 মাহ পাৰ হয় যিটো ফাৰ্ষ্ট ট্ৰিমেষ্টাৰ বুলি কয় সেইটো কেতিয়া পাৰ হয় আৰু কেতিয়া মই 5-6 মাহমানত মানে ভৰি দিওঁ কেতিয়াকৈ অলপ নিজে খোজকাঢ়িব খাব বব ইফালে কাম বন কৰিব পৰা হয় সেইটোকে মই একমাত্ৰ চিন্তা কৰি আছিলোঁ আমি উকালি এইবিলাক হোৱাৰ লগতে প্ৰেগনেঞ্চিৰ টাইমত বিশেষকৈ ফাৰ্ষ্ট ট্ৰিমেষ্টাৰত সন্মুখীন হোৱা এটা সমস্যা হ'ল কনষ্টিপেশ্যন মই খুব কনষ্টিপেশ্যন ভুগিছিলোঁ তাৰ কাৰণটো হৈছে যে সেইটো সময়ত সাংঘাতিক খোৱা বোৱা খেলি মেলি হয় খোৱা বোৱা কৰিব নোৱাৰোঁ আৰু পানীৰ বাহিৰে অন্য একো বস্তু খোৱা প্ৰায় নহয়েই আৰু যি খাওঁ সিও ওলাই আহিছিলে গতিকে মই সাংঘাতিক ধৰণে কনষ্টিপেশ্যনত ভুগিছিলোঁ মোৰ বহুত কষ্ট হৈছিলে আৰু সেইকাৰণে অধিক সময় মই প্ৰায় বাথৰুমতে থকাৰ দৰে হৈছিলে আৰু এই কথাৰ পিছত মই ডক্টৰক যেতিয়া জনাইছিলোঁ ফোন যোগে তেতিয়া তেখেতে মোক মেডিচিন দিছিলে আৰু সেয়া খাই কনষ্টিপেশ্যনৰ সমস্যা মোৰ দূৰ হৈছিলে আৰু যিমান পাৰোঁ কষ্ট কৰি হ'লেও মই ভাত 3টামান খাবলৈ চেষ্টা কৰিছিলোঁ অলপ সময় মূৰে প্ৰায় 2-3 ঘণ্টাৰ মূৰে অকণ খাবলৈ চেষ্টা কৰিছিলোঁ সি লাগিলে পেটত ৰওকে বা নৰওকে প্ৰেগনেঞ্চি টাইমটোত হৰমনৰ ইমান চেঞ্জ হোৱাৰ কাৰণে প্ৰজেষ্ট্ৰন এষ্ট্ৰজেন এনেকুৱা বিভিন্ন ধৰণৰ হৰমনবিলাকৰ মই যিটো জানিছোঁ হৰমনবিলাকৰ যি কম বেছ হৈ থাকে সেই কম বেছ হোৱাৰ কাৰণে আমাৰ মেণ্টেলিটিটো সলনি হৈ পৰে আমি খুব ইম'শ্যনেল হৈ পৰোঁ আৰু মোৰ সেয়াই হৈছিলে মোৰ এনেকুৱা হৈছিলে যে অকণমানি সৰু কথা এটাতে মোৰ ইমানেই দুখ লাগিছিলে মই খুব কান্দিছিলোঁ আৰু দুখে মোৰ হিয়া একদম ভাঙি চিঙি পেলাইছিলে আৰু লগতে কেতিয়াবা তাৰ ওলোটাও হৈছিলে কেতিয়াবা অকণমান কথাতে ইমানেই সুখ পাইছিলোঁ ইমানেই হাঁহি উঠিছিলে যে হাঁহি ৰ'ব নোৱাৰা হৈ গৈছিলোঁ আৰু কেতিয়াবা ঘৰৰ কাৰোবাৰ সম্পৰ্কীয় কোনোবাৰ বিশেষ কাৰোবালৈ ঘপকৈ মনত পৰি যায় কোনো কাৰণ নোহোৱাকৈ আৰু সেইজনৰ ওপৰত এনেই দুখ কৰি এনেই চকু পানী ওলাই যায় লাগিলে সেইজনৰ একো দুখ থাককে বা নাথাককে এনেকুৱা ধৰণৰো হৈছিলে গতিকে সেই তেনেধৰণৰ হৰমনৰ চেঞ্জৰ কাৰণে সেনেকুৱা খুব বেছি ইম'শ্যনেল হৈ পৰিছিলোঁ আৰু এটা কথা প্ৰেগনেঞ্চি টাইমত কেতিয়াবা খাই ভাল নোপোৱা বস্তু খাবলৈ মন যায় বা ভাল লগা হৈ পৰে
মোৰ এনেকুৱা হৈছিলে যেন কেইটামান জ্বলা চানা খাবলৈ পালে ভাল লাগিব, ভাতৰ লগত যদি কেইটামান জ্বলা চানা খাব পাৰোঁ হয়তো ভাতকেইটা খাব পাৰিম, বা অকল জ্বলা চানাৰে মানে চানাৰে পিকচাৰটো মনলৈ আহি থাকে, খাওঁ খাওঁ লাগি থাকে, ইমান বেছি খাওঁ খাওঁ লাগি থাকে আৰু খাই নিদিয়ালৈকে শান্তি নালাগে। গতিকে মোৰ তেনেকুৱা হৈছিলে, মোৰ নিমখীয়া আৰু জ্বলা এনেকুৱা ধৰণৰ খাবলৈ মন গৈছিলে, সেইকাৰণে মই চানা খাইছিলোঁ। লগতে আৰু এটা বস্তু খাই মোৰ সাংঘাতিক এটা মানে সমস্যা বুলিয়ে ক'ব লাগিব, সমস্যা হোৱাৰ পৰা বাচিলোঁ। মানে এটা বস্তু খাবলৈ মন গৈ আছিলে, সেইটো হৈছে তেতেলী। ইমান মোৰ তেতেলী খাবলৈ মন গৈছিলে। মোৰ প্ৰথম প্ৰেগনেঞ্চিৰ টাইমটোত অনবৰতে তেতেলী পিকচাৰ এটা আহি থাকে আৰু মই মোবাইলত চাৰ্চ কৰি তেতেলী চাই থাকোঁ, তেতেলী খোৱা ভিডিঅ' চাই থাকোঁ, এনেকুৱা ধৰণৰ খুবেই তেতেলী খাবলৈ মন গৈছিলে। আৰু ঘৰত কৈ দিছিলোঁ আজি যদি তেতেলী নাপাওঁ মানে কোনো কথাই নাই, তেতেলী মই পাব লাগিবই। আৰু মিষ্টাৰে গোটেইখন বিচাৰি ফুৰিছে, তাতে সেইটো সময়ত লকডাউন, বজাৰ সমাৰ বন্ধ, আৰু অৱশেষত সম্পৰ্কীয় বাইদেউ এগৰাকীৰ ঘৰত তেতেলী পালেগৈ। আৰু তেতিয়ালৈকে তেওঁলোকে নাজানে যে মই প্ৰেগনেণ্ট হৈছোঁ, আৰু ঘৰলৈ তেতেলী লৈ আহিলে আৰু মইতো কিমান খাবৰ মানে মন গৈ আছে, গতিকে মই তেতেলী খাই আছোঁ আৰু খাই খাই মই প্ৰেগনেঞ্চিৰ এটা এপছ খাই আছিলোঁ। আৰু এপটোত মই ঘপককৈ দেখা পালোঁ যে প্ৰেগনেঞ্চি টাইমত তেতেলী খাব নালাগে, কাৰণ তেতেলী খালে ব্লাডটো পাতল কৰি দিয়ে আৰু যিটো বেবীটোৰ কাৰণে হাৰ্মফুল হয়। আৰু সেইটো খবৰটো পাই, সেইটো মেছেজটো পঢ়ি মোৰ ইমানেই ভয় লাগিবলৈ হ'লে, ভয়তে হওক বা তেতেলীৰ প্ৰভাৱতে হওক মোৰ তলপেটটো অলপ বিষোৱা যেন লাগিলে। মই মিষ্টাৰৰ কথাটো ক'লোঁ আৰু তেওঁ খুব চিন্তিত হ'ল। চিন্তিত হৈ আমি ডক্তৰক ফোন কৰিলোঁ, আৰু ভগৱানৰ কৃপাত তেতিয়া ৰাতি 8টা বাজিছিলে। ভগৱানৰ কৃপাত ডক্তৰজন যিজনক মই দেখাইছিলোঁ তেওঁ আমাৰ ওচৰৰ সৰু টাউনখনৰ তেওঁ ক্লিনিকতে আছিলে, আৰু এওঁ গৈ পালেগৈ, এটা মেডিচিন দিলে আৰু মেডিচিনটো খালোঁ। মেডিচিনটো খোৱাৰ পিছতহে মোৰ মনৰ পৰা সেই ভয় ভাৱটো গ'ল আৰু বিষটো ভাল পোৱা যেন লাগিলে। এতিয়া এটা কথা ভাবকচোন, সেইটো সময়ত যদি মই এপটো নাচালোঁহেঁতেন, মই যদি যিখিনি তেতেলী আনিছিলে গোটেইখিনি যদি খাই দিলোঁহেঁতেন, যদি কেনেবাকৈ নহ'বলগীয়া এটা অৱস্থা হ'লহেঁতেন, কি অৱস্থা হ'লহেঁতেন। সেইকাৰণে ভগৱানক বহুত বহুত ধন্যবাদ যে একো অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন নহ'লোঁ। গতিকে আপোনালোকেও যিসকলে প্লেনিং কৰি আছে তেওঁলোকেও মনত ৰাখিব যে তেওঁলোকে প্ৰেগনেঞ্চি টাইমত তেতেলী আৰু মাটিকঁঠাল এইবিলাক নাখায় যেন, আৰু লগতে অমিতা। অৱশ্যে পকা অমিতাটো ভাল বুলি কয়, মই খাইছিলোঁ কিন্তু প্ৰথম 3 মাহত খোৱা নাছিলোঁ পকা অমিতা। প্ৰথম 3 মাহ পাৰ হৈ 5 মাহ পাৰ হৈ যোৱাৰ পিছতহে মই পকা অমিতা আৰু কেঁচা অমিতা এইবিলাক খাইছিলোঁ। কিন্তু প্ৰেগনেঞ্চিৰ ফাৰ্ষ্ট ট্ৰিমেষ্টাৰত প্ৰথম 3 মাহত তেতেলী, কেঁচা অমিতা আৰু মাটিকঁঠাল এইকেইটা বস্তু মই খোৱা নাছিলোঁ, আৰু ছ'ডা বা খাৰ এনেকুৱা ধৰণৰো মই কোনো খাদ্য খোৱা নাছিলোঁ, মা মছলা এইবিলাকো খোৱা নাছিলোঁ মানে ফাৰ্ষ্ট ট্ৰিমেষ্টাৰটো মই ভাত খাব পৰা নাছিলোঁৱেই। কিছু পৰিমাণে ফল মূল খাব পাৰিছিলোঁ, আৰু সেইটো সময়ত মই খুব বেছিকৈ আপেল, নাচপতি এইখিনি খাবলৈ লৈছিলোঁ, আৰু ঘৰতে যি মধুৰি আছিলে, যথেষ্ট মধুৰি লাগিছিলে, সেই মধুৰিখিনি খাইছিলোঁ। নাৰিকলৰ পানী আৰু কুমলীয়া নাৰিকল অলপ মই খাইছিলোঁ। এতিয়া ক'ম অন্য এটা সমস্যা, ঠিক সেইটো সমস্যা নহয়, অন্য এটা চিন্তা, সেইটো বহুতৰে হয়। এতিয়া প্ৰেগনেঞ্চি পাৰ হৈ যোৱাৰ পিছত মই যিখিনিয়ে নতুনকৈ কনচিভ কৰিছে বহুতৰ মুখত তেনেকুৱা কথা শুনিবলৈ পাইছোঁ। সেইটো হৈছে প্ৰেগনেঞ্চিৰ প্ৰথম 3 মাহত যিহেতু প্ৰত্যেক মাহৰ মূৰে মূৰে ওজনটো হিচাপ কৰা হয় যে মানুহগৰাকীৰ ওজন বাঢ়িছেনে নাই। আৰু প্ৰেগনেণ্ট হোৱাৰ আগত মোৰ ওজন আছিল 55 কেজি, আৰু প্ৰেগনেণ্ট হোৱাৰ প্ৰথম 3 মাহত মোৰ এমাহৰ পিছতে 2 কেজিলৈকে, 3 মাহত মোৰ 5 কেজিমান কমি গৈছিল, আৰু মই 50 আৰু 51 এনেকুৱা ধৰণৰহে মোৰ প্ৰথম 3 মাহত ওজন হৈছিলগৈ। আৰু সেইটোৱে মোক খুব চিন্তিত কৰিছিল। এইকাৰণে চিন্তিত কৰিছিল কাৰণ যিসকলে মই প্ৰেগনেণ্ট বুলি গম পাইছিল তেওঁলোকে মোক কৈছিল যে কিয় তোমাৰ ওজন বঢ়া নাই, ডক্টৰে কি কৈছে, কেলৈ বঢ়া নাই, বাঢ়িবতো লাগিছিলে, এনেকুৱা ধৰণৰ আৰু বহুত কথা কৈছিলে। সেইখিনিয়ে মোক খুব চিন্তিত কৰি তুলিছিলে, আৰু মই মনে মনে ভয় খাই আছিলোঁ, কি হৈছে, মোৰ বেবীটোৰ কিবা হৈছে নেকি। আৰু যেতিয়া মই মিষ্টাৰক এই কথাখিনি কৈছিলোঁ, তেওঁ মোক এইবুলিয়ে কৈছিল যে তুমি ইমান বেছি চিন্তা নকৰিবা, কাৰণ তোমাৰ হয়তো ওজন চাগে বঢ়া নাই, কাৰণ তুমি খোৱা বোৱা কৰিব পৰা নাই,
বাকী ডক্টৰেতো একো কোৱা নাই। বেবী কিবা প্ৰব্লেম থকা হ'লে ডক্টৰে নিশ্চয় ক'লেহেঁতেন। গতিকে তেওঁ কোৱা কথাও মিছা নহয়। সেইখিনি কথা শুনিহে মই মানে অলপ ভয়টো ভাগিছিলে। গতিকে আপোনালোকৰ যিসকলৰ প্ৰেগনেঞ্চি চলি আছে কিন্তু ওজন বঢ়া নাই, বৰ্তমানলৈকে যদি ওজন বঢ়া নাই, তেতিয়াহ'লে আপোনালোকে আনৰ কথা শুনি অযথা চিন্তা নকৰিব, অযথা চিন্তা মূৰত সোমোৱাই নল'ব। ওজন যদি বঢ়া নাই সেইটো সমস্যা হ'ব লাষ্টৰ ফাললৈহে। প্ৰথম 3, 4, 5 মাহত যদি বিশেষ ওজন বঢ়া নাই বা ওজন কমিছেহে, তেতিয়াহ'লে চিন্তা কৰিবলগীয়া একো কথা নাই। মই ভাবোঁ সেইবুলি, কাৰণ মোৰ ক্ষেত্ৰত তেনে হৈছিলে। কাৰণ মই 55ৰ পৰা মোৰ ওজন 1 কেজি বঢ়া নাছিলে, বৰঞ্চ 5 কেজি 4 কেজি কমি 51, 50 এনেকুৱাতহে ৰৈছিলগৈ। কিন্তু তেতিয়ালৈকেতো ঠিকেই আছিলে। প্ৰেগনেঞ্চিৰ প্ৰথম 3 মাহলৈকে মোৰ ওজন বঢ়া নাছিলে, সেইটো ঠিকেই আছিলে। কিন্তু তাৰপিছতো যে মোৰ ওজন নাবাঢ়িল। আৰু এটা সমস্যা হৈছিলে, সেইটো হৈছে প্ৰেগনেঞ্চি টাইমত মোৰ ওজন নাবাঢ়িল আৰু মই একো খাব নোৱাৰাৰ কাৰণে মিষ্ট্ৰীয়ে মোক ডেইলি 2 বাৰকৈ গ্লুক'জ খুৱাই দিছিল। কিন্তু গ্লুক'জ জানো খাব লাগিছিল? তেনেহ'লে প্ৰথম 3 মাহৰ বিষয়ে ইমানকে ক'লোঁ, আৰু ইয়াৰ পিছৰ 3 মাহৰ বিষয়ে ইয়াৰ পিছৰ ভিডিঅ'টোত ক'ম। তেনেকৈ মই ভিডিঅ'বোৰ আগবঢ়াই নি থাকিম। আৰু যদিহে আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে প্লিজ 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 আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব। যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে অইন বহুতৰ ডাউট ক্লিয়াৰ হয় বা কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰে। গতিকে শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।